নমস্কাৰ, মই বিতুল দেউৰী। মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক ADRE, আছাম পুলিচ, APRO, DSS আৰু ৰেলৱে পুলিচ ফ'ৰ্চ এই সকলোবোৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় 10টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি সাধাৰণ জ্ঞানৰ প্ৰথমটো প্ৰশ্ন হৈছে, যোৰহাটত আহোমৰ ৰাজধানী কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এত দিয়া আছে গৌৰীনাথ সিংহ, অপশ্যন বিত দিয়া আছে গদাধৰ সিংহ, অপশ্যন চিত দিয়া আছে ৰুদ্ৰসিংহ আৰু অপশ্যন ডিত দিয়া আছে লক্ষ্মী সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গৌৰীনাথ সিংহ। নাও কুৱেশ্যন নম্বৰ 2, অসমৰ একমাত্ৰ আঞ্চলিক গ্ৰাম্য বেংক অসম গ্ৰামীণ বিকাশ বেংক আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল কোনটো বছৰত? অপশ্যন এত দিয়া আছে 2008 চনৰ 12 জানুৱাৰী, অপশ্যন বিত দিয়া আছে 2006 চনৰ 12 জানুৱাৰী, অপশ্যন চিত দিয়া আছে 2005 চনৰ 12 জানুৱাৰী আৰু অপশ্যন ডিত দিয়া আছে 2007 চনৰ 12 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2006 চনৰ 12 জানুৱাৰী তাৰিখে অসম গ্ৰামীণ বিকাশ বেংক আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল। নাও কুৱেশ্যন নম্বৰ 3, তলৰ কোনজন অসমীয়াই গৌৰণীয়া মেচ সন্মিলনত অসমক প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন এ লীলাধৰ বৰুৱা, অপশ্যন বি চন্দ্ৰধৰ বৰুৱা, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰধৰ বৰুৱা। নাও কুৱেশ্যন নম্বৰ 4, অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? অপশ্যন এ খগেশ্বৰ তালুকদাৰ, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি কনকলতা, অপশ্যন ডি পিয়লি বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ খগেশ্বৰ তালুকদাৰ। নাও কুৱেশ্যন নম্বৰ 5, পলাশী যুদ্ধ কিমান চনত হৈছিল? অপশ্যন এ 1757 চনত, অপশ্যন বি 1767 চনত, অপশ্যন চি 1787 চনত আৰু অপশ্যন ডি 1526 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1757 চনত। নাও কুৱেশ্যন নম্বৰ 6, ভাৰতৰ নেপোলিয়ন কোন? অপশ্যন এ আকবৰ, অপশ্যন বি অশোক, অপশ্যন চি হৰ্ষবৰ্ধন, অপশ্যন ডি সমুদ্ৰগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সমুদ্ৰগুপ্ত। নাও কুৱেশ্যন নম্বৰ 7, ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি চেতন ভগত, অপশ্যন ডি নিৰোৎসী চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহৰু। নাও কুৱেশ্যন নম্বৰ 8, কোন চনত সৰ্বপ্ৰথমে ভাৰতৰ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়? অপশ্যন এ 1951 চনত, অপশ্যন বি 1969 চনত, অপশ্যন চি 1981 চনত, অপশ্যন ডি 1973 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1969 চনত মুঠ 14টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ই এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। নাও কুৱেশ্যন নম্বৰ 9, CPU-ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াক কম্পিউটাৰ মগজু বুলি কোৱা হয়, ব্ৰেইন অফ দি কম্পিউটাৰ। CPU-ৰ সম্পূৰ্ণ অৰ্থ কি? অপশ্যন এত দিয়া আছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, অপশ্যন বিত দিয়া আছে চেণ্টাৰ প্ৰচেছ ইউনিট, অপশ্যন চিত দিয়া আছে চিপ পাৱাৰ ইউনিট, অপশ্যন ডিত দিয়া আছে চেঞ্জিং পাৱাৰ ইউটিলিটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। নাও কুৱেশ্যন নম্বৰ 10, আজিৰ শেষৰটো প্ৰশ্ন, আইৰণৰ অভাৱত দেহত হোৱা ৰোগবিধৰ নাম কি? অপশ্যন এত দিয়া আছে এনিমিয়া, অপশ্যন বিত দিয়া আছে গৰল, অপশ্যন চিত দিয়া আছে কুকুৰীকণা আৰু অপশ্যন ডিত দিয়া আছে বেৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এনিমিয়া। আইৰণৰ অভাৱত দেহত হোৱা ৰোগবিধৰ নাম হৈছে এনিমিয়া।
ইউ এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। আজিৰ সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে। আজিলৈ ইমানেই, ধন্যবাদ।